Well, hello guys, this is the Bastu. আপোনালোকে চাইছে বাস্তৱ ট্ৰেভেল ফুড এণ্ড কালচাৰ। আজি হৈছে গোৱাত ছেকেণ্ড ডে। তো গাইজ গুড মৰ্ণিং ফ্ৰম গোৱা। এতিয়া বৰ্তমান ফ্ৰেছ হ'লোঁ, তাৰপিছত এতিয়া ব্ৰেকফাষ্টটো কৰিবগৈ লাগিব। তাৰপিছত আৰু গোটেইখিনি দেখাই যাম কেনেকুৱা কি কৰে। আৰু ইয়াৰ পৰিৱেশটো চাওক না, বাহিৰৰ পূৰা আমাৰ ঘৰ পিছফালে লিখা লাগিছে এখন পথাৰ এখন, সেইফালে আমাৰ পিতাহঁতৰ ঘৰ, এনেকুৱা লিখা লাগিছে, মানে দেখাত তেনেকুৱা লিখা লাগিছে। তো ফ্ৰেণ্ডছ, এতিয়া বাহিৰলৈ উলিয়াই মেলি নিম এখন ৰিজৰ্টখন কেনেকুৱা কি গোটেইখিনি আপোনালোকক দেখাম। আৰু গোটেই বস্তু চেটেলি ভেটেলি হৈ আছে গাইছে, এইবোৰ আৰু চিজিল কৰি পেলাই পিছতহে হ'ব আৰু। তো এতিয়া তাতে ব্ৰেকফাষ্ট হৈ আছে, দেখিছে নাই তাতে। আৰু বৰ্তমান এতিয়া আমাৰ মানুহবিলাক কিনাৰ ৰুমে ৰুমে আছে গোটেইখিনি। এইবিলাক আমাৰ সৌৰভ দাহঁত আছে, এয়া বহি আছে। তো ইয়াত আমাৰ ভিনিহেঁত আছে, সেইফালে নিকোবাহঁত আছে সেইফালে। তো এখন গোটেইখন দেখাম আজি, কেনেকুৱা পুল চুল কেনেকুৱা কি আছে গোটেইখিনি আপোনালোকক দেখাম। তো পলম নকৰি গোৱা ছেকেণ্ড ব্লগটো আৰম্ভ কৰোঁ। বাকী এতিয়া তললৈ নামি মেলি গৈ আছোঁ ব্ৰেকফাষ্টটো কৰিবৰ কাৰণে। ব্ৰেকফাষ্টত কি কি আছে গোটেইখিনি আপোনালোকক দেখাম বাৰু। বাকী ফুলকেইপাহ ভাল লাগিছে বাৰু দেই, পাতে চাতে। যিহেতু ইয়াত মানুহে মানে সাঁতুৰি থাকে নে, সেইজনে সেইটো কাৰণে এইবিলাক চাফা কৰি দিছে। এইবিলাক গাত লাগি যাব পাৰেতো। তো বম ধুনীয়া দেই, মানে নাজাৰাটো মানে আগফালে পিছফালে ইফালে গৈ পেলাই বীজখন আছে, তাত মানে ৰাতি কালি গৈছিলোঁ, মানে ডিনাৰ কৰাৰ আগত তাত গৈছিলোঁ। তো ইয়াতে মানে সাঁতুৰি মেলি ইয়াতে অলপমান দেৰি বহিব পাৰে আৰু ৰ'দ চ'দ ল'ব পাৰে। ইয়াতে কটেজ এটা আছে, দেখিছে ন এইকেইটা। ইয়াৰ ভিতৰতো ৰুম ল'ব পাৰে আপোনালোকে। এইটোৱে হৈছে মেইন ডাইনিং হলটো, নাই খোৱা। বাকী কি কি আছে দেখাইছোঁ। এইফালে ফ্ৰুইটছ আছে কিবা কিবি। এনেই আমাৰ সহজ ভাষাত ক'বলৈ গ'লে এইটো জাহাজী কল নে চেনি কল? জাহাজী কল আছে। এইফালে অমিতা আছে, এইফালে তৰমুজ আছে, এইফালে তৰমুজৰ জুচ আছে। তাৰপিছত এইফালে চাটনি আছে। ইয়াতে আছে ইডলি, তাৰপিছত ইয়াতে আছে কিবা কাৰী হয়তো, ইডলিৰ লগত খোৱা চাগে, মইতো ইডলি নাখাওঁৱেই, টেঙা টেঙা পাওঁ। ইয়াতে পকৰা আছে। দেন ইয়াতে এইটো কি বুলি কয় ন, পহা নে কিবা এটা বুলি কয়। ইয়াতে চাওমিন, দেন ইয়াতে কিবা চুপ টাইপ আছে। ইয়াতে আছে ৰুটি, আৰু ইয়াতে এইটো ডিমৰ কিবা খচং মচং কৰি বনাইছে। ইয়াতে আছে ডিম, বম গৰম হৈ আছে। তো বাকী এতিয়া ব্ৰেকফাষ্ট কৰি মেলি আহিলোঁ। আহি পেলাই অকণমান গা চা ধুব লাগিব এতিয়া। আৰু গাইজ এতিয়া যিহেতু সাঁতুৰি মাৰোঁ, গোটেই ব্লগটো মানে আজিৰ পৰা ষ্টাৰ্ট হ'ব। তো আজি আমাৰ মাজত মানে আমাৰ লগত গোৱালৈ কোন আহিছে দেখাই দিছোঁ। এই আমাৰ প্ৰিয়া মেডামো আহিছে, লগতে আমাৰ ৰাজদা, এইফালে আমাৰ মনীষা বা। বাকী ৰাইজ 1, 2, 3, go. Mau dubim. তো বাকী ফ্ৰেছ হ'লোঁ। মোৰ লগত বেয়া ঘটনা এটা হৈ গ'ল গাইজ। ফুল স্পীডত সাঁতুৰি আছিলোঁ, তাৰপিছত চাওক নাকটো কি হ'ল অৱস্থা। বাকী ৰাইজ আমি ফটোশ্বুটটো কৰিলোঁ। তো এতিয়া ভাত চাত ল'লোঁ। আমাৰ কষ্টদাই শ্ব'টো অৰ্গেনাইজ কৰিছিলে, কৈছিলে এইদিন বেলেগ বেলেগ খুৱাই আছে খানা আমাৰ। লগতে নিকোবাল কষ্টদাৰ লগত লেমটো হৈ আছে নহয়। তো বাকী খাই হৈ গ'ল আৰু মনীষা বাহঁতে এতিয়া খাই আহিব, ৰাজদাই খাই আছে। এতিয়া শ্বুট চলি আছে, মই ভিডিঅ' কাটি আছোঁ। সেইটোত Z6ত 50 mm লগাই লৈছোঁ। আৰু এইফালে
মডেলবিলাকে ফটো মাৰিছে এতিয়া পুল শ্বুট হৈ আছে পৰ্ট্ৰেট কিছুমান ক্লিক হৈ আছে সৌৰভ দাই ক্লিক কৰি আছে ভিডিঅ' এই তাত বাকী চলি আছে আৰু শ্বুট মানে ভালকৈ ভিডিঅ' বনাব পৰা নাই এতিয়া টাইম কিমান হ'ল 4:28 এইফালে আমাৰ মাৰি আছে সৌৰভ দাই ফটো শুই ফুল দি আছে পূৰা শুই দিছে নে সৌৰভ দা বুজিও নাপায় নহয় ছোৱালীজনী বৰ ধুনীয়া লাগিছে বুলি ক'লো হৈ আছে আমাৰ অসমৰো আছে দেই গাইজ অসমৰ হয় এজনী মনিষা ৰয় তো বাকী এতিয়া অকণমান ওলাই আহিছোঁ শ্ব' অকণ দেৰি পিছতে ষ্টাৰ্ট হ'ব আৰু কেতিয়া হয় ঠিক নাই টেলেণ্ট ৰাউণ্ড হ'ব মানে তাৰপিছত শ্ব' ষ্টাৰ্ট হ'ব এতিয়া বৰ্তমান এখন কি বীচ বুলি কয় জানো নাজানো ইয়াতে আছোঁহি অকণমান গোৱা পানীখিনিকে বোলো অকণমান চাই যাওঁ কাইলৈ বাৰু ফুৰিমহি আহি পেলাই ফুৰিমহি আজি অকণমান এনেই চাই যাওঁ বুলি আহিলোঁ বৰ্তমান শ্ব' ষ্টাৰ্টহে হ'ব অলপ দেৰি পিছত আমিও শ্ব' জেগালৈ যাওঁ এই স্কুটি এখন ভাড়াত লোৱা আছিলে স্কুটিখন লৈ এতিয়া শ্ব' জেগালৈ যাওঁ এইবোৰ যে কাপোৰবোৰ গাইজ বৰ চালিয়া কাপোৰ দেই দেখিছে নাই সাংঘাতিক কাপোৰ বৰ ধুনীয়া লাগে কাপোৰ এইবোৰ মাছাজ গোৱাত আহি মাছাজ ল'ব পাৰিব এইফালে হৈছে এইবোৰ মালৰ দোকান কোনে কিমান মদ খায় এইবিলাক এইবোৰ মালৰ দোকান নে কেলা জুৱেলাৰী দোকান ধৰিবই নোৱাৰি কেলা বেলেগ মালৰ দোকান অত্যন্ত বেছি আকৌ কাপোৰৰ দোকান আৰু মালৰ দোকান ন কম বেছি ইয়াত এইফালে এইবোৰ কইনা দেখিছে নাই ৰক্সি এখন দেখিছোঁ বাৰু এইখন 2,000 years later. ভালকে ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মোবাইলটো লক লাগি গৈছিলে এতিয়া ট্ৰেডিশ্যনেল ৰাউণ্ডৰ মানে ভিডিঅ'বিলাক মোৰ ওচৰতে আছে মানে ভিডিঅ' জাষ্ট বহি আছে আৰু তো এতিয়া ৱেষ্টাৰ্ণ ৰাউণ্ড চলিব ৱেষ্টাৰ্ণ ৰাউণ্ড মানে ট্ৰেডিশ্যনেল ৰাউণ্ডটো হৈ গ'ল ট্ৰেডিশ্যনেল ৰাউণ্ডৰ মানে ৰ'ব পূৰা চাউণ্ডৰ মাত আহি আছে ট্ৰেডিশ্যনেল ৰাউণ্ডৰ মানে কি হ'ল মই কেমেৰাৰ পৰা ফুটেজ লৈ পেলাই আপোনালোকক অলপ ক্লিপ দি দিম মানে বেয়া ল'ৰা লৈ হ'ল আৰু মোবাইলটো মানে এঘণ্টাৰ কাৰণে লক লাগি গ'ল সেই টিকলি এজনীয়ে পাছপৰ্টটো মানে ভুলকৈ 3-4 মাৰিলে সেইকাৰণে লক লাগি গৈছিলে তো এতিয়া শ্ব' চলি আছে আৰু মেকআপ চেকআপৰবিলাক ক্লিপ ল'ব নাপালোৱে মানে সেইটো কাৰণে অকণ প্ৰব্লেম হৈ গ'ল তো অলপ আপোনালোকক দেখাই দিছোঁ চাই লওক এইফালে এনেকৈ শ্ব' চলি আছে এতিয়া মানুহখিনি ডিনাৰ কৰিব গৈছে তাৰপিছত আমাৰ ৱেষ্টাৰ্ণ ৰাউণ্ড ষ্টাৰ্ট হ'ব নিকোবাহঁতো আছে ইয়াতে ঠিক আছে চ' বাকী ৰাইজ চলি আছে আৰু চ' মই ভালকৈ ভিডিঅ'বিলাক দিব পৰা নাই আপোনালোকক মানে ভিডিঅ'ত মই বনাই দিবলগীয়া আছেতো সেইটো কাৰণে আমাৰ টীম মেম্বাৰবিলাক দেখাই দিছোঁ কোন আছে চব ডাইৰেক্ট গোটেইখিনি আছে ভালকৈ মানে দেখাব পৰা নাইতো সেইটো কাৰণে মানে কেমেৰাত যিখিনি ক্লিপ লৈছোঁ সেইখিনিকে অলপ লগাই দিম আৰু আমাৰ প্ৰিয়া মেডামেও কৰিছে চ' তো বাকী ৰাইজ প্ৰগ্ৰেম চগ্ৰেম শেষ হ'ল আৰু আমাৰ নিকোবা একদম বেয়া বহুত ভাগৰে জাগৰে নিকোবাই শ্ব'ত বহুত কষ্টৰে শ্ব'টো পাৰ কৰিলে নিকোবাই কাটি খালে বেয়া দিছে মানে গোৱা মানুহবিলাকে মানে এনেকুৱা মানে ঘাটি দিছে বুলি কোৱা নাই আৰু মানে চাউণ্ড এক্সট্ৰা লাইট এক্সট্ৰা ডি জি এক্সট্ৰা মানে ডি জিটোৰ কথা একেবাৰে শ্ব' লাষ্ট মুহূৰ্তত কৈছে আৰু ডি জিটো মানে ঘণ্টাৰ প্ৰতি লৈ লৈছে পইচা নহয় সেইটোত বাৰু সেইটোৱে তাহাঁতি মানে প্ৰথমতে ক'লে কি গোটেইবোৰ হ'ব ইমান তেল মাৰি মাতিলে জীৱনত কোনো আমাৰ অসমৰ মানুহ এইখন ৰিজৰ্টলৈ নাহিব দেই মই ডিটেইলছ দি দিম এইখনলৈ ভুলতো নাহিব বেলেগৰ অলৰেডি বুক কৰিলোঁ কৰি মেলি তাতো মই পইচা দিলোঁ ই গম পায় কিমান দিলোঁ কি কথা গোটেইখিনি গম পায় দেখিছে তাৰপিছতে ইমানেই তেল মাৰি মাতিলে মানুহটোৱে এনেকুৱা খেচৰ মানুহ কি ক'ম আৰু মই আহিলৈ লাষ্টত মানে সেয়া কৰিলে কি কৰিম যুদ্ধখন কাইলৈ লাগি যাম আৰু যোৱা ফূৰ্তি এটা কৰি দিব একো নাই তো বাকী আমাৰো এইবিলাক বস্তু সামৰিলোঁ গোটেইখিনি এছ ডি কাৰ্ডকেইখন এতিয়া হাৰ্ড ডিস্কত কপি কৰিব লাগিব হোটেল অসমৰ পৰা আমাৰ 12-13টা মানুহে আছে কিন্তু
গোৱাৰ পৰা এইবাৰ যথেষ্টখিনি আমি মানে হেৰি পালোঁ দেই তেওঁলোকৰ পৰা সহযোগিতা পালোঁ আৰু যিহেতু আৰু আজিও আহি আছিলে আমাৰ কিন্তু আমি ল'ব নোৱাৰিলোঁ ডাইৰেক্ট এণ্ট্ৰি নাই ডাইৰেক্ট এণ্ট্ৰিটো নাই আৰু লগতে আমি অসমৰ পৰা আহোঁ গোটেইখিনি জানে আমি বস্তুখিনি তাৰ পৰা গোটেইখিনি লৈ আহোঁ আৰু ইয়াত আমি বস্তু হেৰি কৰিবলৈ এটা দিনত আমাৰ একদম দিগদাৰ হৈ যাব একদম পচিবল নহয় সেইটো কাৰণে যোনখিনি পাৰোঁ স্পেচিয়েল ৱৰ্ক চ'ৰ্চৰ পৰা সেনেকৈ এড কৰি বুলি দিছোঁ আৰু বাকী অহাবাৰলৈ আৰু ভালকৈ প্লেন কৰোঁ তো বাকী ৰাইজ ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ ময়ো টোপনি ধৰিছে মই ভাত পানী খালোঁ আৰু পাৰ্টি চাৰ্টি কৰিলোঁ আজি নিকোবাৰ ৰুমতে তো এতিয়া শুব লাগে শুই মেলি আকৌ কাইলৈ বিচত যাম বিচৰ ব্লগ আপোনালোকক বনাই দেখাম কেনেকুৱা কি বিচৰ সি তো মাত ভাঙো হৈ গৈছে গাইছ বেয়া ভাগৰ হ'ল আজি একদম কণ্টিনিউ গিম্বলডাল ধৰি আছোঁ এনেকুৱা হাত বিষাই গ'লগৈ এইবিলাক কেমেৰা আছে কিবা লাগি গ'লগৈ মানে কাম কৰি বহুত দেৰি হৈছে ন কাম কণ্টিনিউ কাম মানে ৰখিবলৈ টাইমে পোৱা নাই চ' ভিডিঅ'টো এইকেইটা শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ মানে তেতিয়ালৈকে যোৱাই আহোঁ বাই বাই লগ পাম এটা নতুন ভিডিঅ'ত